ট্ৰিটমেণ্ট দিব লাগিব সেইটো ট্ৰিটমেণ্ট আমি ডিষ্টাৰ্বটো কৰা নাই নহয় এফালে বেলেগ পেশেন্টৰ কাৰণে এফালে কথা পাতি আছে তো এফালে কথা পাতি আছে তো আমি কি ক'লে কোনোবা যদি তেনেকুৱা আপোনাৰ মাজত কোনোবা যদি এনেকুৱা অৱস্থা হয় আপুনি কি হ'ব নহয় এইটো নহয় বেলেগ পেশেন্টৰ কাৰণে মই কৈছো আপুনি থাকাকৈ পাৰনে আপুনি কথা পাতিলো ডক্টৰ লগত तो हम क्या बोला है खड़ा हुआ है ना चुपचाप कर पेशेंट लोग दूसरा पेशेंट है इसके लिए গম পাইছো এইটোলে কথা পাতা নাই তো আমি নাই এইটো থাকিব দিয়ক আমি তিনি আমিও চাই আছো আমিও লগতে আছো বুলি একো কোৱা নাই আমিতো এইফালে কৈ আছে এইটো ভাইটি এনে এইটো কথা তেখেতৰ ল'ৰা একো কোৱা নাই গম আছে ল'ৰা জানে কি নিজে ল'ৰা তুমি লামনি এদে আমাকে নিজৰ দেউতাৰ ওচৰত নিজে আপ যাব মানে পেশেন্ট এইটো কাৰণে বেলেগ পেশেন্টৰ কাৰণে কৈছো মই আপুনি কথা পাতিব ডক্টৰ লগত আমি একো প্ৰব্লেম নাই মানে বেলেগ পেশেন্টৰ কাৰণে কৈছো ইয়াতে আমি বেলেগ পেচেণ্টৰ কথা কোৱা নাই নহয় আমাৰ যিটো অৱস্থা হয় এইটো কনচিয়াছ আমাৰ যিটো পৰিস্থিতি এইটোৰ কথাই পাতিছোঁ কিছুমান পেশেন্টটো কনচিয়াছ হয় এইটো কথা কাৰণে মই কৈছো আপুনি কথা পাতিল মোৰ প্ৰব্লেম আপুনি ভুল বুজিছে আমিতো কথা কোৱাই নাই আমি নিজে জাষ্ট চাই আছো আমি কথা কোৱাই নাই তুমি লামনি এদে এলাপ কৰিছে এইটো কথা হয় অলপ- আইচিউ হয় ন দাদা গম পাইছো এতিয়া আমি ঘণ্টা 2 ঘণ্টাটো নাথাকো নহয় ইয়াত আমি অলপ ঠিক আছে আপুনি কথা পাতিল যোৱাকালিৰ পৰা 20 বাৰমান মাতিলে সেইটো লগাব লাগে মই যোৱাকালি ডক্টৰ এইটো আপোনাৰ ডক্টৰ অলপ টেকলাটো এই তেখেতৰ সন্মুখত মই চুহি মাৰি দিছোঁ নাই নালাগে আজি নলগাওঁ বুলি যোৱাকালি কথা সেই যোৱাকালি লগা নাই ঠিকেই কিন্তু আজি লগোৱাৰ লগে লগে হঠাৎ এনেকুৱা অৱস্থাত আজি চাওক আমি ইয়াতে মানুহ মৰাবলৈ অহা নাই বুজিছোঁ আমাৰো বেয়া লাগিছে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ আপোনালোকে আমাক বাধ্য কৰিছে জোৰ জোৰ কি বাধ্য কৰা নাই যোৱাকালি 10-20 বাৰমান আমাক মাতিব আনি চাগে ৰুমত এটা হৈছে কি এতিয়াতো এৰেষ্ট মাৰিছিলে ৰাতিপুৱা এবাৰ কাৰ্ডিয়েক এৰেষ্ট হাৰ্টটো বন্ধ হৈ গৈছিলে এইটো লগাবৰ কাৰণে বন্ধ কৰাইছে নহয় সেইটো লগাবলৈ কিয় এইটো অক্সিজেনৰ হেৰি হয় পাইপ যোৱাকালি ৰাতিলৈকে ঠিকেই আছিলে অক্সিজেনৰ তাতে পাইপটো আপোনালোকে সেইটো লগাব দি আছে আমাক অক্সিজেনটো কমি আছিলে নাই নাই কালি নহয়, যোৱাকালি- ফৰ্চ কৰি আছে কালি পৰা কালি 5-6 বাৰমান আমাক মাতি পেলাই ফৰ্চ কৰি আছে এই বস্তু লগাব লাগিব বাধ্য কৰা নাই আমিতো কালি মানা কৰিছে আমাক মাতি আছে মোটামুটি দিনত 20 বাৰমান মাতিলে সেইটো কৰাবলৈ যোৱাকালি আমিতো মানা কৰি কৰিছিলে। মানা কৰিছে। ইয়াতে মই চিগনেচাৰ কৰা আছে কিন্তু যোৱাকালি গোটেই দিন গোটেই ৰাতি ঠিকে আছে কিন্তু এতিয়া আপোনালোকে আমাক যেন বাধ্য কৰাই দিছে সেইটো লগাবলৈ আমি সেইটো আপোনালোকে লগোৱাৰ লগে লগে সেইটো কেনেকৈ চিষ্টেম হয় কথাটো শুনক মই গম পাইছোঁ আপোনাক কৈছে মই ৰাতিপুৱা আহি চাইছোঁ যে অক্সিজেনটো কম আছে নাই তথাপি ৰাতিলৈকে ঠিকে আছে নহয় নহয় অক্সিজেন ল' হৈ গৈছে ৰাতিপুৱা মানে আপোনাৰ 95ৰ ওপৰত থাকিব লাগে অক্সিজেন তেখেতৰ ৰাতিপুৱা আছে 84 নাই বুজিছে আমি ৰাতিপুৱাও আহিছোঁ ঠিকে আছে মই ৰাতিপুৱা আহি পেলাই চাইছোঁতো অক্সিজেন 80 তলত আছে আপোনালোকে সেইটো লগাবলৈ আমাক বাধ্য কৰিছে নহয় জবৰদস্ত কৰিছে যোৱাকালিৰ পৰা আমাক সেইটো লগাবলৈ কৈ আছে আমি যোৱাকালি মানা নাই অক্সিজেনটো ল' হৈছে আমি ইয়াতে মানুহ মৰাবলৈ অহা নাই বুজিছোঁ আমাৰো বেয়া লাগিছে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ বাৰু আপুনি বিশ্বাস কৰক ৰাতিপুৱা আমি আহিছোঁ মই গম পাইছোঁ আপোনাৰ বেয়া লাগিছে দাদা শুনক ৰাতিপুৱা আমি আহিছোঁ আহি পেলাই দেখিছোঁ অক্সিজেনটো বহুত ল' হৈ গৈছে বুজিছে মই তেখেতক মাতি পেলাই ইয়াতে দেখাইছোঁ পেচেণ্টক এই যে চশমা পিন্ধা মানুহ আছে, আমি উপায় নাপায়হে চহী কৰিছোঁ গম পাইছোঁ কথাটো শুনক অক্সিজেনটো নলগালে আপোনালোকে আমাক বাধ্য কৰিছে জবৰদস্ত কি বাধ্য কৰা নাই যোৱাকালি 10-20 বাৰমান আমাক মাতিব আনি চাগে ৰুমত আমি গম পাইছোঁ আমাৰ বেয়া লাগিছে মই হুলস্থুল কৰা নাই আপোনালোকে যিটো আমাক বাধ্য কৰিছে জবৰদস্ত কৰিছে সেইটোৱে মই কৈছোঁ কৰিছে অক্সিজেনৰ পাইপটো কালি কি কৈছে জানো এইটো যদি নলগালে ইয়াত ৰাখিব নোৱাৰে বুলি কৈছে বাহিৰত ওলাব লাগিব সেইটো কোনে কৈছে মই গম নাপাওঁ কিন্তু বস্তুটো হৈছে মই তেখেতক কৈছোঁ যদি লগাব বিচাৰে লগাওক এনেকুৱাতো ক'ব নালাগে নহয় নাই কালিতো ওলাব যদি লাগে লগাব লাগে লগাব নিবিচাৰিলে সেইটো বেলেগ কথা সেইটো বোলে ঠিকেই মই কিন্তু সেইটোৱে কৈছোঁ। আমাক যোৱাকালিৰ পৰা 20 বাৰমান মাতিলে সেইটো লগাব লাগে মই যোৱাকালি ডক্টৰ এইটো আপোনাৰ ডক্টৰ অলপ টেকলাটো এই তেখেতৰ সন্মুখত মই চুহি মাৰি দিছোঁ নাই নালাগে আজি নলগাওঁ বুলি যোৱাকালি কথা সেই যোৱাকালি লগা নাই ঠিকেই কিন্তু আজি লগোৱাৰ লগে লগে হঠাৎ এনেকুৱা অৱস্থাত আজি চাওক এতিয়া নেকি আমি পৰহি দিনা লৈ আনিছোঁ পেচেণ্টক পৰহি দিনা যেতিয়া আমি লৈ আনিছে ইয়াত কথা পাতিব পাৰে মাস্ক দিব পাৰে এই আপোনাৰ ডক্টৰবিলাকে নাম চাম শুনিছে চব ক'ব পাৰে যেতিয়া হাত উঠাব ক'লে উঠাই দিয়ে ভৰি উঠাব ক'লে উঠাই দিয়ে
চাওক বেলেগ একো নাই, এইটো এটা চাইডত পেৰালাইচিছ হৈছিল ন, এটা চাইডে পেৰালাইচিছ হৈছিলে ষ্ট্ৰ'ক হৈ পেলাই, বুজিছে? তো কি হ'ল, লাহে লাহে লাংটোৱে কাম নকৰা হ'ল। তো সেইকাৰণে আমি অক্সিজেনটো বঢ়াই দিবলগীয়া হ'ল। প্ৰথমতে নাকেদি অক্সিজেন দিছিলে, তাৰপিছত মাস্কত অক্সিজেন দিছিলে, তাৰপিছতো অক্সিজেনটো কমকৈ হেৰি যোৱা হ'ল। সেইকাৰণে আমি সেইটো লগাবলগীয়া হ'ল, বুজিছে? অক্সিজেনটো আজি ৰাতিপুৱা মই আহি দেখিছোঁ মাস্কত ফুল অক্সিজেন গৈ আছে, কিন্তু তেখেতে পাই আছে 80% অক্সিজেন। 100% আমি দি আছোঁ, কিন্তু পাই আছে 80%। সেইকাৰণে আমি ডাইৰেক্ট ইনকিউবেট কৰিবলগীয়া হ'ল, বুজিছে দাদা? খং নকৰিব, যিটো প্ৰচেছ হয় আমি সেইটোৱে কৰিছোঁ। আমি যিটো পেচেণ্টৰ কাৰণে ভাল নাই, খং কৰা নহয়, আপোনালোকে আমাক যিটো ব্যৱহাৰ কৰিছে সেইটোৱে ভাল লগা নাই। বেয়া নাপাব, মই দেখি নাছিলোঁ, মই থাকিলে আপোনাক ভাল যোৱাকালিৰ পৰা 20 বাৰমান আমাক এইটো ৰুমত মাতি আনিছে, আমি নালাগে নালাগে আমি আমাৰ মাজত ডিছকাছ কৰি ল'ম বুলি। এই ডক্টৰ সন্মুখত মই চুহি কৰি দিছোঁ, যা নালাগে আমি সেইটো নলগাওঁ বুলি। কিন্তু যোৱাকালিটো ঠিকেই আছিলে, আজি লগোৱাৰ লগে লগে আমাক চিগনেচাৰ দিয়াৰ লগে লগে আপোনালোকে লগাই দিছে, লগোৱাৰ পাছত এইটো কি অৱস্থা হঠাৎ? মানে বস্তুটো লগালে আপোনাৰ ভালৰ কাৰণেহে লগায়, এইটো অপজিট হৈ গ'ল। বস্তু লেট হৈ লগাই, বুজিছে? আমি যেতিয়া 90ৰ তলত আহিছিলে তেতিয়াই লগাব লাগিছিলে। ইনকিউবেট কালি ৰাতি নাই, আপোনালোকে এনেকৈ ক'লে কেনেকুৱা হ'ব? কালি ৰাতি আমি ইনকিউবেট কৰিব লাগিছিলে, নহ'লে ৰাতিপুৱা 87, 89 এনেকুৱা আছিলে। নহ'লে আপুনি সেইটো ক'ব লাগিছিলে। 90ৰ তলত আহিলে বেয়া। ঠিক আছে, আপুনি সেইটো ক'ব লগাই নাই, আপুনি সেইটো ক'ব লাগিছিলে। এতিয়াতো লেট হৈছে, লাগিলে থাকক এনেকুৱা সেইটো বস্তু থাকিলেতো পেচেণ্ট ঢুকালেহেঁতেন ন। এতিয়া কি অৱস্থা নহয়, এতিয়া এতিয়া দোকান নাই নেকি নাই, তেতিয়াহ'লে? এতিয়া জিন্দা আছে নে ঢুকাইছে? চাওক আপুনি একবাৰ কওক, নহয়, এতিয়াতো সেইটো বস্তু নলগালে হয়তো ঢুকালে হয়, ঠিক আছে আপুনি কথা মই মানিছোঁ। কিন্তু এতিয়া লগোৱাৰ পাছত কি অৱস্থা আমি চাওকচোন। চেষ্টাটোতো কৰিব লাগিব, আমি চেষ্টা কৰিলোঁ, আমি নাই, নোৱাৰিলোঁ। আপুনি যদি সেইটো আমাক ডাইৰেক্ট চিধা চিধি কৈ দিলেহেঁতেন আমি হয়তো কিবা হয় য়েছ ক'ম বা ন' ক'ম, কিন্তু আপোনালোকে সেইটো নকৈ পেলাই এনেকুৱা ডাইৰেক্ট। কালি কোন আছে মই ক'লোঁ, আজি ৰাতিপুৱা তেখেতক মই বুজাইছোঁ যে চাওক ইয়াতে আপোনাৰ অক্সিজেনটো লগাব লাগিব, যদি নলগাই পেচেণ্টৰ অক্সিজেনটো কমি আছে, আমি পূৰা চেষ্টা কৰিম অক্সিজেন লগোৱাৰ পিছত যাতে পেচেণ্ট ঠিকে থাকে। কিন্তু তাতে এটা ৰিস্ক থাকে, সেই বুলি কওঁতে মই তেখেতক কৈছিলোঁ যে আপুনি যিটো ভাবে ভাল লাগে সেইটো কৰক বুলি কৈছিলোঁ। মই অক্সিজেনটো নাই, লগাই উপায় নাপায় আমি বাইদেউ হ'লোঁ। বুজিছোঁ, যোৱাকালিৰ পৰা সেইটো কথা কৈ আছে। প্ৰচেছটো সেনেকুৱা হয়, বুজিছোঁ মানে।